মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিও গৌৰৱ গগৈক উভতি ধৰিছে। গৌৰৱ গগৈ প্ৰসংগত গৌৰৱ গগৈ সন্তান প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰিছে আৰু গৌৰৱ গগৈক আজিৰ দিনটোত কি ক'লে সেয়া শুনিব বিচাৰিছোঁ। মই যদি কিবা অসত্য কথা কৈছোঁ, মই উল্টাই জুভেনাইল জাষ্টিছ কেছ কৰিম যে ল'ৰা ছোৱালী দুজন ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম বাপেক মাকে কেনেকৈ পৰিৱৰ্তন কৰালে। গৌৰৱ গগৈৰ ওপৰত মই জুভেনাইল জাষ্টিছ কোৰ্টত কেছ দিম যে বাপেক মাকৰ অধিকাৰ আছে নাই ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰা, বাপেক মাকৰ অধিকাৰ আছে নাই ধৰ্ম পৰিৱৰ্তন কৰা। এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ ধৰ্ম পৰিৱৰ্তন হ'ব পাৰে, এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ চিটিজেনশ্বিপ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু বাপেক মাকে এজন ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? বাপেক মাকে এজন ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰিব পাৰে নেকি? যদি গৌৰৱ গগৈ জুভেনাইল জাষ্টিছ কোৰ্টত যায় মই আদৰণি জনাম, কাৰণ ডিবেটটো ডাঙৰ হ'ব। এইটোৰ ওপৰত এটা সিদ্ধান্ত হ'ব যে বাপেক মাকে এজন ল'ৰাক হিন্দুৰ পৰা খ্ৰীষ্টিয়ান কৰিব পাৰে নেকি? ল'ৰা ছোৱালীজনটো সৰু, বুজিয়ে নাপায়। বাপেক মাকে এজন ল'ৰাৰ ৰাষ্ট্ৰীয়তা সলনি কৰিব পাৰে নেকি? মোক আপুনি উত্তৰ দিয়কচোন। মই জন্মতে মই ভাৰতীয়, দেউতাই মোৰ পাছপৰ্টখন মোক নুসুধাকৈ সলনি কৰি দিলে। তেওঁ কেতিয়া কনচেণ্ট দিব? যেতিয়া তেওঁ 18 বছৰ হ'ব। গৌৰৱ গগৈ 18 বছৰ বয়সলৈকে ৰখিব লাগিছিল নে নালাগিছিল? গতিকে আচল গোচৰটোতো গৌৰৱ গগৈৰ ওপৰত হ'ব যে ল'ৰা ছোৱালী দুটাক তেওঁ শোষণ কৰি আছে, তেওঁলোকৰ অনুমতি দিয়া বয়সৰ আগতেই তেওঁলোকৰ জাতি ধৰ্মৰ পৰিৱৰ্তন কৰিছে। আৰু যিসমূহ অভিযোগ উত্থাপন কৰিছে এটাও দিব প্ৰমাণ ইয়াতকৈ কি দিম? মই পাছপৰ্ট ভিছা দেখুৱাই দিলোঁ, আৰু কি প্ৰমাণ লাগে? য'ত মই তেওঁ ক'লে নেকি মই পাকিস্তানত যোৱা নাই বুলি? তেওঁ ক'লে নেকি যে মোৰ ভিছাৰ কণ্ডিশ্যন পাকিস্তানত কোনোবাই সলনি কৰি দিলে? তেওঁ ক'লে নেকি মোৰ পত্নীয়ে দৰমহা পাকিস্তানত লোৱা নাছিলে বুলি? তেওঁ ক'লে নেকি যে মোৰ ল'ৰা ছোৱালী দুটাৰ মই চিটিজেনশ্বিপ চাৰ্টিফিকেট মই তেওঁ কোনটো ক'লে? কোনটো তেওঁ ক'লে যে এইটো অসত্য? তেওঁ সেইবিলাক কোৱা নাই, তেওঁ কৈছে যে এটাও প্ৰমাণ কৰিব পৰা নাই। তাকে কৈছোঁ, ময়ো যদি আজি কওঁ যে মই গোটেইবোৰ প্ৰমাণ কৰিলোঁ, তেওঁ ক'ব এটাও প্ৰমাণ নকৰিলোঁ, তেতিয়া সাংবাদিকে কি ক'ব? যে কাগজ দেখাওক। কালি কাগজ দেখুৱাইছোঁ, তেওঁ কোনটো কাগজ দেখুৱালে? আৰু গৌৰৱ গগৈৰ ওপৰত এইটো ডাঙৰ কেছ হ'ব যে ল'ৰা ছোৱালীক নুসুধাকৈ 18 বছৰ নোহোৱাকৈ পাছপৰ্ট সলনি কৰা আৰু ধৰ্ম পৰিৱৰ্তন কৰা, এইটো কিমান ডাঙৰ কেছ হ'ব তেওঁ নিজেও বুজি পোৱা নাই। সংবিধানে বাপেক মাকক অধিকাৰ দিয়া নাই ৰাষ্ট্ৰীয়তা সলনি কৰা। সংবিধানে আৰু আমাৰ দেশৰ কানুনে দেউতাক মাকক অধিকাৰ দিয়া নাই ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰা। আপোনালোকে সংবিধান পঢ়িব, মই ষ্টাডি কৰি লৈছোঁ, এই কথাটো তেওঁ ক'ব বুলি মই জানোৱেই, সেইকাৰণে যোৱা কালি এইটো মোৰ ষ্টাডি হৈ গৈছে। যেতিয়ালৈকে এজন ল'ৰা ছোৱালী ডাঙৰ নহয়, এডাল্ট নহয়, তেওঁৰ কাম কোনেও দেউতাক মাকে ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ অধিকাৰে নাই।